নমস্কাৰ বন্ধুসকল, মোৰ ওচৰত আজি ডিজিটেল মাইক্ৰটেকৰ 900 VA ইনভাৰ্টাৰ এটা আহিছে আৰু কাষ্টমাৰে কোৱা মতত মানে চলি থকা অৱস্থাত হঠাৎ মানে এই এটা সাইডৰ পৰা ধোঁৱা ওলাই গৈছিলে। ধোঁৱা ওলাই হঠাৎ বন্ধ হৈ গ'ল ইনভাৰ্টাৰটো আৰু বন্ধুসকল এইটো সাইডত ধোঁৱা ওলাইছিলে। তে আহক দেৰি নকৰা কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তে বন্ধুসকল প্ৰথমতে খুলি ললোঁ আৰু মডেল নম্বৰটো আৰু এবাৰ দেখিবই পাৰিছে, ইয়াত গোটেইখিনি লেখা আছে। তে এতিয়া ধুমাধুম খোলা হৈ গ'ল আৰু যিখন বোৰ্ড আছে বোৰ্ডখন ইয়াৰ পৰা খুলি লওঁ আৰু এইফালে যি দেখিব পাৰিছে মছপেট ফাটি গৈছে আৰু ফাটি যোৱাৰ কাৰণে আৰু ক'ত শ্বৰ্ট হৈছে গোটেইখিনি মাল্টিমিটাৰ দি টেষ্টিং কৰি ৰিপেয়াৰিং কৰিব লাগিব। তেয়া নটকেইটা খুলি লওঁ আৰু খুলি লোৱাৰ পিছত বন্ধুসকল ইয়াত যি বোৰ্ডখন দেখিব পাৰিছে একেবাৰে ধূলি বালি লাগি একেবাৰে অৱস্থা নাই, ইয়াক ধুনীয়াকৈ চাফা কৰি ল'ব লাগিব। তে বন্ধুসকল এতিয়া যি বোৰ্ডখন আছিলে এইখনক সাইড কৰি ল'ম, কাৰণ গোটেই নট য'ত আছিলে সব খুলি ল'ব লাগিব। খোলাৰ পিছত এতিয়া অলপমান হাৱা ইয়াৰ গান লগাই দিছোঁ যাতে ধূলি চুলি সোমাই যি অৱস্থা বেয়া হৈ আছিলে। তে বন্ধুসকল এইখন হৈছে বোৰ্ডখন আৰু কেপাচিটাৰ এটাও মানে ডেমেজ হৈ গৈছে, এইটো চেঞ্জ কৰিব লাগিব। এইখন বোৰ্ডখন এতিয়া মেকানিক টেবুলত লৈ যাম, তাত নি ক'ত কি বেয়া হৈছে বন্ধুসকলে মই ভিডিঅ'টো বহুত দীঘলীয়া হ'লে হয় যদি মই এটা এটাকৈ দেখালোঁ হয়। গতিকে বোৰ্ডৰ ৰিপেয়াৰিঙৰ কাম কমপ্লিট কৰি দিলোঁ আৰু এইটো দেখিব পাইছে ডাঙৰ কেপাচিটাৰ, সেইটোও চেঞ্জ কৰি দিলোঁ। তে এতিয়া ধুনীয়াকৈ অলপ চাফা কৰি আছোঁ ব্ৰাছ দি পেলাই আৰু চাফা কৰা কাম হৈ গ'ল। এতিয়া আহক ধুমাধুম আমাৰ যি ইনভাৰ্টাৰৰ পৰা বোৰ্ডখন খুলিছিলোঁ তাতে পুনৰ আকৌ লগাওঁগৈ আৰু বন্ধুসকল য'ত যেনেকুৱা নট আছিলে তাতে যেনেকৈ খুলিছিলোঁ সেনেকেই লগাব লাগিব আৰু যদি বাইচান্স ভুল হয় তে বোৰ্ড আৰু জ্বলি যাব। তে লগোৱাৰ সময়ত এইখিনি বস্তু ধুনীয়াকৈ মনত থাকিব লাগিব। তে বন্ধুসকল এতিয়া বোৰ্ড লগোৱা কাম কমপ্লিট হৈ গ'ল আৰু বহুত মানুহৰ কি হয় বেটেৰী ক্লিপটো মানে বেয়া হ'লেও এনেকৈ জবৰদস্তি লগাই থয়। গতিকে এইটোক এনেকুৱা কৰিব নালাগে, এইটোক ধুনীয়াকৈ আকৌ এপাত নতুনকৈ ক্লিপ আনি লগাই দিব লাগে। তে বন্ধুসকলে ক্লিপ মই দুইটাও নতুন লগাই দিলোঁ আৰু আহক যি এতিয়া বেটেৰীত লগাই দিওঁ, কানেক্ট কৰি পেলাই টেষ্টিং কৰোঁ আৰু প্ৰথমতে টেষ্টিং কৰিম লাইনৰ পৰা, তাৰপিছত UPS টেষ্টিং কৰিম। তে বন্ধুসকল আমাৰ ইনভাৰ্টাৰৰ নট বল্টটোৰ কাম কমপ্লিট হৈ গৈছে, কিন্তু বডিৰ নটকেইটা লগোৱা নাই এতিয়াও। তে এতিয়া এইফালে 100 পাৱাৰী বল এটা লগাই দিছোঁ আৰু তাৰ পাছত এইফালে লাইনৰ চুইচটো দি দিওঁ। এতিয়া লাইনৰ চুইচ দি দিলোঁ দেখিব পাৰিছে আৰু ইয়াত ধুনীয়াকৈ চাৰ্জো হৈ আছে আৰু আমাৰ কাৰেণ্টত ধুনীয়া কাম চলি আছে। এতিয়া পাংখাখনো ইয়াত যি পিছফালৰ পাংখা এখন আছে এইখনো ঘূৰিব লাগিব, এইখন ঘূৰি থাকে মানে বেটেৰী চাৰ্জ হৈ থাকিব আৰু ৰখি গ'লে বেটেৰী ফুল চাৰ্জ। তে আহক এতিয়া টেষ্টিং কৰোঁ মাল্টিমিটাৰ দি বেটেৰীৰ ফালে চাৰ্জ হৈছে নে নাই। তে বন্ধুসকল বেটেৰী ভল 12 পাই 13ৰ আশে পাশে থাকে, কিন্তু দেখিব পাৰিছে ইয়াত 13 পাৰ কৰি দিছে। ধুনীয়া চাৰ্জ হৈ আছে আৰু আহক এতিয়া UPS টেষ্টিং কৰোঁ, মানে ইনভাৰ্টাৰটো লাইনটো কাটি পেলাই। এতিয়া চুইচটো ইয়াত দেখিব পাৰিছে এবাৰ মই দিছোঁ আকৌ এবাৰ অন কৰিছোঁ, ঠিকে আছে, কোনো প্ৰব্লেম নাই। তে এইফালে কণ্টিনিউ যি আমাৰ লাইটটো লগাইছিলোঁ 100 পাৱাৰৰ সেইটো জ্বলি আছে। তে বন্ধুসকল আমাৰ ইনভাৰ্টাৰ কাম কমপ্লিট হৈ গ'ল। তে নটৰ কামখিনি ওপৰৰ বডি নটটো লগালোঁ। তে আজিলৈ এৰিলোঁ, ধন্যবাদ।